জুবিনদাৰ লগত আমাতকৈ বেছি আপুনি অতপ্ৰোতভাৱে জড়িত আছিলে। অনা অসমীয়াৰ কাৰণে বহুত মাত মাতিছে আপুনি। সেইদিনাখন উলুবাৰীত যে অসমীয়া ছোৱালী এজনী কাপোৰ ফালি দিলে অনা অসমীয়া, তাত মাত মাতিব লাগে আপুনি। আৰু বহু ধৰণৰ অনা অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে, সেইবিলাকতো মাত মাতক আপুনি। মৰ্মিতাৰ হৈ মাত মাতাৰ আপোনাৰ উদ্দেশ্য কি? ইয়াৰ কিন্তু অসমৰ ৰাইজে বিচাৰি ওলাব ইয়াৰ ঘটনাত কি ৰহস্য লুকাই আছে। আপুনি কি উদ্দেশ্যত, আপুনি কি স্বাৰ্থত এই মৰ্মিতা নামৰ সেই বংগ কন্যাজনীৰ সপক্ষে কৈ আছে? মই আজি প্ৰশ্ন কৰিবলৈ বিচাৰিছো মানস ৰবীন ডাঙৰীয়াক। মানস ৰবীন দা, আপোনাক বহুত সন্মান কৰিছিলো আৰু বহুত শ্ৰদ্ধা আছিলে আৰু আপোনাৰ বিগ অনুৰাগী আছিল। মই বুঢ়া ডেকাৰে কৈ আছো, আজিৰ পৰা আপোনাক সন্মান নকৰো আৰু মোৰ লগত অসমৰ ৰাইজে বহুতে নকৰে। আপুনি যি অসমৰ ৰাইজক, অসমৰ নৱপ্ৰজন্ম ব্লেম দিব বিচাৰি আছে আৰু মৰ্মিতাক আপুনি চাপৰ্ট কৰি আছে। কিয় কাৰণে চাপৰ্ট কৰিছে নাজানো। মৰ্মিতা মিত্ৰা সেই ছোৱালীজনী, সেই বংগ কন্যাজনী জুবিনদাৰ গানক যিটো বিকৃত ৰূপ দিলে, মায়াবিনীক ধৰি বাহিক ধৰি এই দুটা গানতে আপুনি দেখিছে নাই? আৰু যদি দেখিছে আপুনি ওলোটা কথা কিয় কৈ আছে? আৰু তাইৰ নামত কেছ কৰা সকলে অলপ বেছি কৰিছে বা তাইক লৈ অলপ টাৰ্গেট কৰা যেন অনুমান হৈছে, তেনেকুৱা ধৰণৰ বাক্য আপুনি কৈছে ছচিয়েল মিডিয়াত। খুব বেয়া পাইছো আপোনাক। আৰু মই এটা কথা কৈছো, আপোনাৰ নামটো মানস ৰবীন। মানস ৰবীনৰ জাগাত যদি মই জানি বুজি ইচ্ছাকৃতভাৱে যদি মানস আলি দি দিওঁ, মানস মিয়া বুলি কৈ দিওঁ, আপোনাৰ বেয়া লাগিব নালাগিব জানো? আপুনি কেছ কৰিব নে নাই? ঠিক তেনেকুৱা নৱপ্ৰজন্ম আমাৰ হিয়াৰ আমঠুৰ, আমাৰ প্ৰাণৰ শিল্পী গৰাকীৰ গান বিকৃত কৰাৰ তাই সাহস ক'ত পালে? গতিকে তাইৰ নামত কেছ পৰিব আৰু কিবা কিবি পৰিব। কেছৰ বাহিৰেও প্ৰগ্ৰেম কৰিব আহিলে কিছুমান এৰিয়াত এনেকুৱা অনুৰাগী আছে, এনেকুৱা বিগ অনুৰাগী আছে জুবিনদাৰ, শিলগুটি নিক্ষেপো কৰিব পাৰে, চেণ্টেল নিক্ষেপ কৰিব পাৰে, জোতা নিক্ষেপ কৰিব পাৰে। বুজি পাইছে নে? আপোনাক মই এটা কথা কৈছো, আপুনি কলিকতাত যাব আজিৰ দিনতো যদি আপুনি এটা গলিৰ বা আপুনি নজনা ঠাই এটুকুৰা যদি আপুনি এড্ৰেছ সোধে, আমি ওইদিকে যাইতে লাগছিল, কোন দিকে যাইতে লাগবো, এনেকে যদি বাংলা যদি সোধে ডাইৰেক্ট ঘড়ীটোল এনেকে চাই। আমাৰ এখন সময় নেই, অফিচৰ টাইম হৈ গৈছে, অন্য মানুহৰে জিজ্ঞেস কৰক। যিমানক সোধাম মই নিজে পাইছো, তে সেই অচিনাকি ঠাইৰ এড্ৰেছ সুধিলে ক'ব আমাৰ সময় নেই, এনেকে ঘড়ীটো চাব। তো আপোনাৰ দৰে কিছুমান মানুহ, আপোনাৰ দৰে কিছুমান ফেউৰাৰ কাৰণে এই অসমীয়াৰ মূৰত অনা অসমীয়াই পেচাব কৰিবলৈ সুবিধা পাইছে। মই চিধা কথা কৈছো। হয়, আৰু এটা কথা কৈছে আপুনি, তাই ক্ষমা বিচাৰি আছে, তাই ভুল বুলি মানি লৈছে। ক্ষমা কৰি দিব পাৰি, অজানিতে হৈ যোৱা ভুলৰে ক্ষমা থাকে। যিটো ভুল তাই কৰিম বুলি কৰা নাই, অজানিতে হৈ গ'ল। জুবিনদাৰ গান গাব তাই নতুনকৈ চেষ্টা কৰিছে, গাই থাকাতে লাইন এটা হেৰাই গ'ল, লাইন কাটি গ'ল, মিউজিক তাল কাটি গ'ল, গানটো বেলেগ চাইডে গুচি গ'ল। সেইটো ৰাইজে বুজি পাব, সেইটো তাই চেষ্টা কৰিছে জুবিনদাৰ গীত গাবলৈ, কিন্তু তাই কৰিম বুলি কৰা নাই, অজানিতে ভুল হৈ গ'ল, সেইটোত ক্ষমা কৰি দিব পাৰি। তাইতো জুবিনদাৰ জীৱিত কালৰ পৰা বহুত দিন ধৰি জুবিনদাৰ গান গাইছে, আজিৰ ডেটতো গাই আছে। এইটো অসমৰ ৰাইজে উত্তৰ দিব, তাই এনেকে গাম বুলি গাইছে না তাইৰ অজানিতে ভুল হৈ গৈছে। আৰু যদি অজানিতে ভুল হৈ যায় আমি ক্ষমা কৰি দিম, আৰু যদি তাই গাম বুলি গাইছে, মোৰতো এনেকুৱা লাগে যে তাই গাম বুলি গাইছে, তাই বেছি কৰিছে, অভাৰ কৰিছে তাই। গতিকে আপোনাক খুব বেয়া পাইছো মই। বাকী অসমৰ ৰাইজে উত্তৰ দিব। মানস ৰবীন দা, আপুনি তেনেকুৱা ধৰণৰ কথা ক'লে, জুবিনদাৰ লগত আমাতকৈ বেছি আপুনি অতপ্ৰোতভাৱে জড়িত আছিলে, বুজিছানে? অনা অসমীয়াৰ কাৰণে বহুত মাত মাতিছে আপুনি। সেইদিনাখন উলুবাৰীত যে অসমীয়া ছোৱালী এজনী কাপোৰ ফালি দিলে অনা অসমীয়া, তাত মাত মাতিব লাগে আপুনি। আৰু বহু ধৰণৰ অনা অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে, সেইবিলাকতো মাত মাতক আপুনি। মৰ্মিতাৰ হৈ মাত মাতাৰ আপোনাৰ উদ্দেশ্য কি? ইয়াৰ কিন্তু অসমৰ ৰাইজে বিচাৰি ওলাব ইয়াৰ ঘটনাত কি ৰহস্য লুকাই আছে। আপুনি কি উদ্দেশ্যত, আপুনি কি স্বাৰ্থত এই মৰ্মিতা নামৰ সেই বংগ কন্যাজনীৰ সপক্ষে কৈ আছে? ধন্যবাদ। জয় অসম, জয় জুবিন দা।